আমাকে দিছে আৰু আমাকে ভয় খুৱাইছে যে কংগ্ৰেছৰ মিটিঙত গলে অন্য পাৰ্টিৰ মিটিঙত গলে তোমালোকৰ আঁচনি কাটি দিম। তাৰ ভিতৰত 100টা ভোট হাতৰ চিনত কংগ্ৰেছক দিব লাগিব আপোনালোকে নিজৰ হাত মজবুত কৰিবৰ কাৰণে। আমাৰ ওপৰত যেটো হেঁচা প্ৰয়োগ কৰিছে এই হেঁচাৰ পৰা মুক্তি বিচাৰো। যি অত্যাচাৰ আমাৰ ওপৰত কৰিছে সেই অত্যাচাৰৰ পৰা মুক্তি বিচাৰো। কোন এজন ব্যক্তি হয় গৌৰৱ গগৈৰ লগত এজন কোন ব্যক্তি যিজনে সমানে সমানে গৌৰৱ গগৈৰ লগত ভাষণ দিয়াত ব্যস্ত, দুদান্ত ভাষণ বুলি ক'ব লাগিব। উগ্ৰ ৰূপত এবাৰ দুইজনকে দেখা পোৱা গ'ল। বৰ বেয়াকৈ এবাৰ তেওঁলোকে ধুলে, তাক ধুলে আপোনালোকে ভিডিঅ'টো চালে গম পাব। যেহেতু নিৰ্বাচন সমাগত, নিৰ্বাচনী বতাহে সমগ্ৰ ৰাজ্য এতিয়া জোকাৰি আছে, ধাই ধুৱাই জোকাৰি আছে। কোন উঠিব, কোন জিকিব, কোন হাৰিব, এতিয়া তাকে লৈ সমগ্ৰ অসমত এতিয়া চৰ্চা, ৰাইজৰ মুখে মুখে চৰ্চা। সকলোৱে পাতিছে যে ঐ তই কাক ভোট দিবি, ইটোৱে পাতিছে তই কাক ভোট দিবি, কিন্তু কোনেও নকয় কাক ভোট দিম বুলি। চব মেনে মেনে থাকে, দখুৱাই কাকো নিদিয়ে যে মই আমুকতে ভোট দিম। অৱশ্যে দৰকাৰো নাই, নিজৰ নিজৰ ব্যক্তিগত কথা কোনে কাক ভোট দিয়ে, কিন্তু এজন উপযুক্ত প্ৰাৰ্থীক ভোট দিয়াটো আমাৰ সকলোৰে দায়িত্ব, আমাৰ সকলোৰে কৰ্তব্য। গতিকে এজন উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰক, যিজন প্ৰাৰ্থীয়ে যাতে ৰাইজৰ বাবে কিবা এটা কৰিব পাৰে, আমাৰ কাৰণে যাতে মাত মাতিব পাৰে, নহয় জানো? আজি কি নহওক ভিডিঅ'টো দেৰি হৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো চাওক প্ৰথম পৰা শেষলৈকে, তেতিয়া আপোনালোকে সকলোখিনি গম পাব কিনো ক'লে আচলতে দুইজনে। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেললৈ আহিছে, চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে দুখ লাগে, সেইকাৰণে কৈ থাকিবলগীয়া হয় আপোনালোকক যে ছাবস্ক্ৰাইব এটা কৰিব, ছাবস্ক্ৰাইব এটা কৰিব। গতিকে কৰিব আপোনালোকে, নকৰাকৈ নাথাকিব দেই। চাওক তেতিয়াহ'লে ভিডিঅ'ত। খেতিয়ক আৰু দুখীয়া ৰাইজেও সেই ৰজাত পৰিৱৰ্তন কৰিব পাৰে, আৰু সেইটোৱে হৈছে আমাৰ গণতান্ত্ৰিক অধিকাৰ, যি অধিকাৰ আমি প্ৰত্যেক 5 বছৰৰ মূৰত আমি সাব্যস্ত কৰিব পাৰোঁ। আমাৰ দেৱব্ৰত শইকীয়াই ক'লে, ইয়াৰ আগতে আপোনালোকে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰীত্ব দেখিছে। বহুবাৰ মই নাজিৰালৈ আহিছোঁ। মই সংঘৰ লগত প্ৰায় 40 বছৰ মই জড়িত আছোঁ, 40 বছৰৰ বেছি হ'ল। আমাৰ তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গীয়, তেখেতে 15 বছৰ শাসন কৰি অসমৰ পৰা আলফা নাইকিয়া কৰিলে, অসমৰ ভাঙি পৰা অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে চেষ্টা কৰিলে। তেতিয়া চাকৰি কৰা মাষ্টৰবোৰক সুধিব, চৰকাৰী চাকৰিয়ালক, তেওঁলোকে ক'ব নোৱাৰে যে কোন তাৰিখে তেওঁলোকে দৰমহা পাব। 1 তাৰিখে যে দৰমহা পাব সেই কথাটো দূৰৰে কথা, তেওঁলোকে ক'ব পৰা নাছিলে। আৰু আমাৰ যিটো ট্ৰেজাৰী মাহেকত 25 দিনে বন্ধ আছিল, এনেকুৱা এটা অৱস্থা আছিলে। আপোনালোকৰ ঘৰৰ ওচৰত যি পুৰণা মাষ্টৰ আছে, চৰকাৰী চাকৰিয়াল আছে, সুধিলে ক'ব। সেই সময়ত কোনো মানুহে ক'ব নোৱাৰে যে কেতিয়াবা এই অত্যাচাৰী সম্প্ৰদায় বিজেপি দলৰ নিচিনাকে মানুহৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। আমি স্বাধীন দেশৰ নাগৰিক, আমি যিকোনো দলৰ মিটিঙত যাব পাৰোঁ, তাত আইন মতে কোনো বাধা দিব নোৱাৰে। আৰু মিটিঙলৈ আহিলে কেলে বাধা দিব লাগে? কিছুমানে কৈছে মোক যে আমাৰ অৰুণোদয় কাটি দিব, আমুক কাটি দিব। কোনেও এইবোৰ বস্তু নিজৰ বোপাইৰ ঘৰৰ পৰা দিয়া নাই। এইবোৰ দুখীয়া ৰাইজৰ, সৰ্বসাধাৰণ ৰাইজৰ পৰা কৰ কটাল লৈ এই টকা গোটাই, আমাৰ অসমীয়াত কয় নহয়, মাছৰ তেলেৰে মাছ ভজা, এওঁলোকে মাছৰ তেলেৰে মাছ ভাজিছে। কেনেকা? কংগ্ৰেছৰ দিনত আমাৰ দেৱব্ৰতই ক'লে চিলিণ্ডাৰ আছিলে 450 টকা, এতিয়া হৈ গ'ল 1200 টকা। তেতিয়া আছিলে 55 টকা 60 টকা পেট্ৰল, এতিয়া হৈ গ'ল 100 টকা। তেতিয়া আছিলে দাইল 12 টকা 14 টকা, এতিয়া কিমান 150 নে 200 টকা দাইলৰ দাম, মিঠাতেলৰ দাম। এই যে আপোনালোকক পৰোক্ষভাৱে আপোনালোকৰ পৰাই জেপৰ পৰা পইচা লৈ, সকলোৰ পৰা, কাৰণ বজাৰটো সবেই কৰে, সবেই কিনি খায়, সবেইতো ভাত ঢাল খায়, সবেই সেই পইচাটো ৰাজৰ ঘৰত দিছে। সেই পইচাটোকে লৈ তেওঁলোকে আমি হিতাধিকাৰী সৃষ্টি কৰি, এই তুমি আমাৰ বিজেপিৰ কাৰণে কাম কৰিবা, এইটো নকৰিলে এনেকা তেওঁলোকে কৰিছে। আমাৰ পইচা লৈ আমাকে দিছে আৰু আমাকে ভয় খুৱাইছে যে কংগ্ৰেছৰ মিটিঙত গলে, অন্য পাৰ্টিৰ মিটিঙত গলে তোমালোকৰ আঁচনি কাটি দিম। সেইটো কাৰো বাপৰ ঘৰৰ নহয়, কোনেও কাটিব নোৱাৰে। এইটো দেশৰ আইন মতে দিয়া হৈছে, কোনেও কাটিব নোৱাৰে। আমি কৈছো, আমিতো কেতিয়াও হিতেশ্বৰ শইকীয়াৰ দিনত মিটিঙত যাবলৈ বাধা দিয়া নাছিলো। তৰুণ গগৈৰ 15 বছৰ শাসন কালতো আমি বাধা দিয়া নাছিলো। আমিতো ইয়াক সঁচা কথা কম, আমিতো কম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে বিদেশত কংগ্ৰেছৰ দিনত বহুত টকা আছে, মই সব টকা লৈ আনি আপোনালোকৰ একাউণ্টত 15 লাখ টকা জমা দিম। এইটো মই কোৱা নাছিলো, গৌৰৱ গগৈ কোৱা নাছিলে, এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে আমাৰ চৰকাৰ হলে ইয়াৰ পৰা বিদেশী কালি টোপোলা বান্ধি নাইকিয়া হ'ব যাব। এতিয়া তেওঁলোকে
চিটিজেনশ্বিপ আনি এতিয়া বিদেশী আনি আমদানি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। এইটো কওক তেওঁলোকে আমি মিছা কথা কৈছো বুলি। তেওঁলোকে কওক যে এই 18-20 টকীয়া চাউল এতিয়া 40 টকা হ'ল। যদি চৰকাৰে শাসন কৰিবৰ কাৰণে এটা কল্যাণকামী দেশত যদি ৰাইজক ভাল দিনৰ সপোন দেখুৱাই ৰাইজৰ ডিঙিত চেপি মানে তেওঁলোকে ৰাইজৰ পৰা পইচা আদায় কৰিছে। হয়, কেইজনমান আছে আপোনালোকৰ ইয়াতে ঘূৰি ফুৰা, আৰু কেইজনমান মানুহ আছে ঠিকা কৰি এতিয়া কোটিপতি হৈছে। এই বিজেপিৰ দিনত আগতে একো নাছিলে, ঠিকা কৰি ৰাতিৰ ভিতৰতে কোটিপতি হৈছে। কোন হৈছে নাজিৰা সমষ্টিত আপোনালোকে নিজেই জানে। যোগেন মোহন বুলি এজন মন্ত্ৰী আছে, মই নাম ধৰি কৈছো, মিছা বুলি কওক। তেওঁৰ চালাই ডেনিছ কুকুৰাচোৱা আসাম চাহ নিগমৰ পৰা 2টা বাগান ললে লিজত, কিমান কোটি টকাৰ দি লিজত ললে, ডিপলিং বাগিচা আৰু ৰজাবাৰী বাগিচা। অলপ দিন চলালে, তাৰ পিছত এদিন কলে যে মই চলাব নোৱাৰো। আজি ডিপলিং আৰু ৰজাবাৰীৰ মানুহ হাহাকাৰ, দৰমহা পোৱা নাই। এই হেমন্ত বিশ্ব শৰ্মাও একো কৰিব পৰা নাই। আজি মজদুৰে বাগানে পৰা ৰেচন তুলি সেই মানুহবোৰক খুৱাই আছে। এই অপদাৰ্থ অসম চৰকাৰ, বিজেপি চৰকাৰ। মিছা বুলি কওক, মইতো নাম ধৰি কৈছো, মিছা বুলি কওক। ইয়াত কোনোবা নেতা পালি নেতা ঘূৰি গৈ তেওঁলোকে সেই কথাটো কওক মজদুৰক গৈ যে তোমালোকৰ বাগান বন্ধ হৈছে, আমি খুলি দিছো, সেইটো কওক। তোমালোকে মিটিঙত নাযাবা, এইটো কোন দেশৰ গণতান্ত্ৰিক নিয়ম? আৰু ইয়াৰ উত্তৰ 19 তাৰিখে আপোনালোকে দিব লাগিব। মোদী নগৰ ৰাইজে ইয়াৰ 100টাৰ ভিতৰত 100টা ভোট হাতৰ চিনত কংগ্ৰেছক দিব লাগিব। আপোনালোকে নিজৰ হাত মজবুত কৰিবৰ কাৰণে এই অত্যাচাৰীসকলক পৰাজিত এওঁলোকক শিক্ষা দিব লাগিব। আৰু এওঁলোকে আজি চৰাইদেউ বাগান নাজিৰা চাৰ্কুলৰ 2 বছৰ হৈ গ'ল, বন্ধ হৈ গ'ল। তাৰ মানুহে খাবলৈ নাই, ল'ৰা ছোৱালীয়ে খাবলৈ নাই, স্কুল বন্ধ, হস্পিটেল বন্ধ। তাত গৈ বিজেপি নেতাসকলে গৈ তাৰ মজদুৰক কেলে সহায় কৰা নাই? তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত আছে, তেওঁলোকৰ চৰকাৰ অসমত আছে। তেওঁলোকে কয় ডবল ইঞ্জিনৰ চৰকাৰ। এই ডবল ইঞ্জিনৰ চৰকাৰ চৰাইদেউ বাগানত কেলে চলা নাই? তাৰ মজদুৰে যে খাব পৰা নাই, এইটো যিকেইটা বিজেপিৰ নেতা আহিছে তেওঁলোকক ক'ব, তেওঁলোকক সুধিব আপোনালোকে। তো এইকাৰণে ৰাইজ মানে আমাৰ কয় নহয়, মিছা কথাৰ আয়ুস ছুটি। এই মিছা কথা কৈ মানুহক কিমান ঠকিব। ভগৱানে আমাকো চকু দিছে, আপোনালোকেও দেখিছে, কাণ দিছে, শুনিছে। আৰু কোনে কি কথা কৈছিলে কি কৰিছে কি, এই গোটেই কথাবোৰ এতিয়া মহিলাবোৰক এতিয়া তেওঁলোকে কয় আমি লাখপতি বাইদেউ কৰিম। কেইটা লাখপতি বাইদেউ কৰিছে? তেওঁলোকক মই চেলেঞ্জ দিছো, লাখপতি বাইদেউৰ নামবোৰ পেপাৰত পাব্লিছ কৰক। এতিয়া আমাৰ মহিলাসকলে গাঁৱত দৌৰি ফুৰিছে লাখপতি হ'বৰ কাৰণে। চবকে যদি লাখপতি কৰে, অসমৰ গোটেই পইচা শেষ হ'ব, কেন্দ্ৰ চৰকাৰো শেষ হ'ব। ধেমালি কথা নেকি? 3.5 কোটি মানুহ আছে ইয়াত। তাৰে মই ধৰি ললো 3.5 কোটিৰ মানুহৰ ভিতৰত 2 কোটিয়ে মহিলা যদি আছে বা 1.5 কোটি আছে, 1 লাখকে দিলে কিমান হাজাৰ কোটি টকা লাগিব? তেওঁ কোনোবা জনমত দিব পাৰিব নেকি? নাই। ইয়াত বাগানৰ মহিলা আছে, বাগানৰ বেছিভাগ মহিলাই এই আঁচনিৰ পইচা পোৱা নাই। এইটো যে কয় কি 1200 টকীয়া, কি নাম আঁচনিটোৰ নাম? অৰুণোদয়। আমাৰ বাগানত অৰুণোদয় উদয় হোৱা নাই। আমাৰ বাগানৰ বুঢ়া মানুহে বৃদ্ধ পেঞ্চন পোৱা নাই। সেইসকলে আহি কেলেই নকয় যে বাগানৰ মহিলাসকলকো অৰুণোদয় আঁচনি দিব লাগে, বুঢ়া বুঢ়ীক মানে বৃদ্ধ পেঞ্চন দিব লাগে? এইবোৰ কথা কবলৈ আৰু আপোনাক শুনিবলৈ বাধা দিছে তেওঁলোকে। আৰু সেইকাৰণে আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিব লাগিব। এই ভোট দিয়াৰ অধিকাৰ 20 টকা, 5 টকা, 200 টকাৰ ইয়াৰ মূল্য নহয়। ইয়াৰ মূল্য মহাত্মা গান্ধীৰ নেতৃত্বত মানুহে নিজৰ জীৱন ত্যাগ কৰি, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি, কনকলতা বৰুৱা, কুশল কোঁৱৰ, তেওঁলোকৰ ত্যাগৰ বিনিময়ত আমি এই অধিকাৰটো পাইছো। সবতকৈ পবিত্ৰ অধিকাৰ আপোনাৰ যিটো আছে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিও এটাই ভোট দিব পাৰে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এটাই ভোট দিব পাৰে। কোনেও 2টা ভোট দিব নোৱাৰে। যিমান পাৱাৰফুল এই মুকেশ আম্বানী, আদানী, তাহাঁতি হাজাৰ কোটি টকাৰ মালিক, তেওঁলোকেও ভোট দিবলৈ যাওঁতে এটা ভোটেই দিব পাৰে। সেইটোৱে হৈছে আমাৰ পবিত্ৰ অধিকাৰ। আৰু এই অধিকাৰটো 19 তাৰিখে পবিত্ৰ মনেৰে গৈ আপোনালোকে আমাৰ এতিয়া সাধাৰণ কথা, 2টা দল, এটা দল ধৰ্মৰ নামত মানুহক ভাগ কৰা, জাতিৰ নামত মানুহক ভাগ কৰা, ধনী শ্ৰেণীক প্ৰতিনিধিত্ব কৰা এই সাম্প্ৰদায়িক বিজেপি দল, আৰু এটা হৈছে সৰ্বসাধাৰণ মহাত্মা গান্ধীৰ দুখীয়া জনসাধাৰণৰ, দুখীয়া শ্ৰমিক, দুখীয়া খেতিয়ক, সকলো ধৰ্ম, হিন্দু মুছলমান। মহাত্মা গান্ধীয়ে কৈছিলে কি, হিন্দু মুছলিম শিখ ইছাই হাম হাই সব ভাই ভাই। এতিয়া ভাই মাজত কোনটো দলে ভাগ কৰিব বিচাৰিছে আৰু কোনটো দলে সকলোকে ভাই ভাবি আগবঢ়াই লৈ গৈছে, সেইটোৱে হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, আপোনাৰ দল, ৰাইজৰ দল। সেইকাৰণে আপোনালোকে সকলোৱে গৈ 19 তাৰিখে পবিত্ৰ মনে, অকল আপোনালোকেই নহয়, আপোনালোকৰ লাইনৰ, আপোনালোকৰ চুবুৰীৰ সকলো মানুহক ক'ব যে আমি সত্যক জিকাই এই মিছলীয়াসকলক যিমান সোনকালে পৰা যায়
শাসনৰ পৰা গাদীচ্যুত কৰি আমাৰ ভাৰতবৰ্ষৰ দুখীয়া জনসাধাৰণৰ কল্যাণ সাধিবৰ কাৰণে এটা পবিত্ৰ সুযোগ আপোনালোকে পাইছে 19 তাৰিখে। এই 19 তাৰিখে 30 ছেকেণ্ডৰ কাম আপোনালোকে মেচিনত গৈ হাতৰ চিনত বুটাম দবাব। যিমান পুলিচ মিলিটাৰী আছে যিমান আছে সবেই যদি হাতৰ চিনৰ বুটামটো টিপে আপোনালোকে দেখিব তাজপাতৰ ঘৰৰ নিচিনা নৰেন্দ্ৰ মোদীৰ চৰকাৰ নাইকিয়া হৈ যাব। তাত কংগ্ৰেছৰ এটা কল্যাণকামী চৰকাৰ হ'ব আৰু সেই চৰকাৰত আমাৰ হৈ প্ৰতিনিধিত্ব কৰিব যুৱ নেতা আমাৰ গৌৰৱ গগৈ। আমি সাংসদক কি কাৰণে পঠিয়াও? আমাৰ কাৰণে মাত মাতিবৰ কাৰণে। এই যে বিজেপিৰ যিজন আছে সাংসদ তেওঁ সুধিব যে আমাৰ দুখীয়া ৰাইজৰ কাৰণে আমাৰ চাহ উদ্যোগৰ কাৰণে চাহ মজদুৰসকলৰ কাৰণে কোনদিনা 5 বছৰৰ ভিতৰত এদিনো মাত মাতিছে নেকি তাক সুধিব আহিলে যে আপোনালোকৰ ৰেকৰ্ড আপুনি কৈ দিয়ক কোন তাৰিখে আমাৰ কাৰণে পাৰ্লামেণ্টত মাত মাতিছে। আমি সেইটো পাৰ্লামেণ্টৰ ৰেকৰ্ডৰ পৰা আমি উলিয়াই চাম। এই গৌৰৱ গগৈ মাতিছে তেওঁলোকে এনেকা জুপুকা মাৰি বহি থাকে। এই গৌৰৱ গগৈয়ে হাওক কৰি আপোনালোকে যিসকলে টিভি চাইছে দেখিছে যে নৰেন্দ্ৰ মোদী অমিত শাহক আঙুলি টুৱাই ৰাইজৰ হৈ তেওঁ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে? এইটো আমাৰ গৌৰৱৰ কথা। তাৰ নামো গৌৰৱ আৰু সি আমাৰ গৌৰৱপূৰ্ণ কাম কৰিছে। ইহঁতৰ কাৰোবাৰ বাপৰ সাধ্য আছে নেকি নৰেন্দ্ৰ মোদীৰ ওচৰত গৈ দূৰকে কাঢ়িবৰ কাৰণে? আপোনালোকে দেখিব এতিয়া আহিব নহয় নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অৰুণাচল, মেঘালয়, অন্য মুখ্যমন্ত্ৰী অন্যসকলে এনেকা হাত দি হেণ্ডশেক কৰে, নমস্কাৰ কৰে। আমাৰ কিটা এনেকা হাউলি যায় যে আৰু অলপ হাউলিলে মাটিতে পৰি যাব। আপোনালোকে দেখিব, এতিয়াও মই কৈছো আপোনালোকে দেখিব। আগৰ ৰেকৰ্ডটো চাওক, এতিয়াও আপোনালোকে চাব ইমানেই হাউলে যে তেওঁলোকে কিজানি আৰু অলপ হাউলি দিলে উল্টি খাই পৰি যাব। এইটো অৱস্থা। তেওঁলোকে কি মাত মাতিব আমাৰ কাৰণে? সেইকাৰণে আৰু মই বেছি দীঘলীয়া নকৰো। আমাৰ 6টামান মিটিং আছে, মানে 6-7টামান আমগুৰি গ্ৰুপত। সেইকাৰণে মই এইখিনি কথা কলো। আৰু আজি যিসকলে আপোনালোকক যিসকলে অপমানিত কৰিছে এই মিটিঙলৈ আহি আপোনালোকে গোটেই ৰাইজক গৈ এই কথাটো ক'ব যে সঁচা কথা শুনিবলৈ আমাক তেওঁলোকে বাধা দিছে। আৰু যদি আমি মিছা কথা কওঁ তেওঁলোকে কওক, আমাৰ কথাবোৰ স্পষ্টীকৰণ কওক। আমি আমুক কৰিম তামুক কৰিম। তেওঁলোকে একেবাৰে ঘোষণা কৰি দিছে যে আমি যোৰহাটত বোলে আমি 2 লাখ ভোটত 2.5 লাখ ভোটত জিকিম। আৰু কোন মানুহক ক'লে তেওঁলোকক ভোট দিব বুলি? মই যিমান মানুহ লগ পাইছো সবেইতো কৈছে বিজেপিক এইবাৰ ভোট নিদিওঁ। তো কোন পৰা হিচাপ কৰিলে? কোন বোপাইৰ ঘৰৰ পৰা হিচাপ কৰি আহিলে তেওঁলোকে যে 3 লাখত জিকিব? যদি জিকিবই 3 লাখত, এই বাগানৰ ইউনিটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, বাগানৰ মুখিয়াল মানুহ, গাঁৱৰ মুখিয়াল মানুহক গাড়ীত উঠাই লৈ বিজেপিত কেলেই যোগদান কৰাইছে? তাৰ মানে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছে। আকৌ মই কৈছো 7 তাৰিখে মুখ্যমন্ত্ৰী আহিব, দেখিব লাইন পাতি কিছুমান মানে সুবিধাবাদীক তেওঁলোকে আকৌ বিজেপিত জইন কৰাব। জইন কেতিয়া কৰায় মানুহে? তেওঁলোকৰ শক্তি কম থাকিলে। তেওঁলোকৰ শক্তি যে কম তেওঁলোকে ৰাজহুৱা হিচাপে স্বীকাৰ কৰিছে যে আমাৰ বৰ্তমান বলেৰে আমি গৌৰৱ গগৈ কংগ্ৰেছক পৰাজিত কৰিব নোৱাৰো। সেইকাৰণে ৰাইজ নিৰ্ভয়ে আপোনালোকে যাব। কোনো বাপৰ ক্ষমতা নাই আপোনালোকক ক'বলৈ আমুকত ভোট দিয়ক। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী কোনেও ক'ব নোৱাৰে যে তোমালোকে আমুকত ভোট দিয়া। আপোনালোকৰ নিজৰ বিবেচনা কৰি গৰীবৰ হাত, খেতিয়কৰ হাত, ধৰ্ম নিৰপেক্ষতাৰ হাত মজবুত কৰিবলৈ 19 তাৰিখে আপোনালোকে হাতৰ চিনত ভোট দি আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈক আশীৰ্বাদ দিব। এইখিনি কথাই মই আপোনালোকক ক'লো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এই পবিত্ৰ কাম কৰিবলৈ ভগৱানে যেন আপোনালোকক আশীৰ্বাদ দিয়ক, শক্তি দিয়ক। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীলৈ সুখে শান্তিৰে থাকক। এইখিনি প্ৰাৰ্থনা জনাই আপোনালোকক নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিলো। জয় হিন্দ, জয় আইএসএফ। আমাৰ ডাক্তৰ ছাৰক ধন্যবাদ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকক উদ্দেশ্য কৰি যোৱা কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। আজি এই মঞ্চত উপস্থিত থকা আমাৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বৰ্তমানত অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মনোৰঞ্জন বুঢ়াগোহাঁই ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মমী শইকীয়া ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা আমাৰ নেত্ৰী মায়া বাউৰী ডাঙৰীয়ানীকে প্ৰমুখ্যে কৰি মণ্ডলৰ সভাপতি মহোদয়, বাগান ইউনিটৰ সম্পাদক মহোদয়, সভাপতি মহোদয় আৰু ইয়াত উপস্থিত থকা স্বদীয় ৰাইজ। ইতিমধ্যে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া কথাৰ পিছত মোক আৰু কিবা বহলাই ক'ব লাগে মই নাভাবোঁ। মই মাত্ৰ চমুকে 2 এষাৰ কৈ নিজৰ কথাখিনি সামৰিম। আজি এই নিৰ্বাচন আমাৰ দলৰ ব্যক্তিগত নিৰ্বাচন নহয়। এই নিৰ্বাচন হ'ল যে ভৱিষ্যত আপোনালোকে নিজৰ ইচ্ছা মতে কামখিনি কৰিব পাৰিব নে নোৱাৰে। এই নিৰ্বাচন হ'ল ভৱিষ্যত আপোনালোকে
নিজৰ ইচ্ছামতে নিজৰ জীৱন উদযাপন কৰিব পাৰিব নে নোৱাৰে এই নিৰ্বাচনৰ ভৱিষ্যত আপোনালোকৰ কিবা স্বাধীনতা থাকিব নে নাথাকে আজি এইখন সভাত যিদৰে বৰ্তমান চৰকাৰে ৰাইজক বাধা দিছে এয়া বাধা আপোনালোকৰ ব্যক্তিগত জীৱনৰ ওপৰত দিছে আপোনালোকৰ এইটো অধিকাৰ যে আপোনালোকে যিকোনো দলীয় সভাত যাব পাৰে ইয়াৰ মানুহ আমাৰ ওচৰলৈ আহি পৰে আমাৰ পিছত যদি কোনোবা বিজেপি দলৰ সভাত বিজেপি দলৰ কথাবোৰ শুনিব বিচাৰে তাতো যাব পাৰে একেৰাহে যদি বাগান অঞ্চলৰ ৰাইজবোৰ আমাৰ লগত আহি আমাক প্ৰশ্ন কৰিবলৈ বিচাৰে সেইটো তেওঁলোকৰ অধিকাৰ আমাৰ বক্তৃতা শুনিবলৈ বিচাৰে সেইটো তেওঁলোকৰ অধিকাৰ আৰু পিছত নিজৰ বিবেকৰে যাক ভোট দিবলৈ বিচাৰে সেইটো তেওঁলোকৰ অধিকাৰ কিন্তু এই যে মৌলিক অধিকাৰ ভৱিষ্যত থাকিব নে নাথাকে আজি বিজেপি চৰকাৰৰ কিছু নেতাসকলৰ ব্যৱহাৰ চাই মানুহৰ মাজত এটা সন্দেহ এই গতি যদি ধৰি আমি যদি দেখি পাই থাকোঁ ভৱিষ্যত আপোনালোকে ভোট দিবলৈও এটা অধিকাৰ নাপাব ভৱিষ্যত আপোনালোকৰ লাইন পাতি আপোনালোকক নিজৰ মতে ভোটটো আপোনালোকে দিব নাপাৰিব এই যে ভোটৰ অধিকাৰ কথা যে ঘাটুৱাৰ ছাৰ ডাঙৰীয়া কৈছে ভোটৰ অধিকাৰ আপোনালোকৰ হেৰাই পেলাব আৰু সেইকাৰণে এইবাৰ নিৰ্বাচনটো আমাৰ ৰাইজৰ নিৰ্বাচন আমি নিজৰ বাক স্বাধীনতাটো ঘূৰাই দিবলৈ বিচাৰোঁ আমাৰ ওপৰত যিটো হেঁচা প্ৰয়োগ কৰিছে এই হেঁচাৰ পৰা মুক্তি বিচাৰোঁ যি অত্যাচাৰ আমাৰ ওপৰত কৰিছে সেই অত্যাচাৰৰ পৰা মুক্তি বিচাৰোঁ আৰু যদি আপোনালোকক শান্তি লাগে জীৱনত যদি আপোনালোকৰ নিজৰ অঞ্চলত শান্তি লাগে তেতিয়াহ'লে হাতৰ চিনৰ ওপৰত অহা 19 তাৰিখে ভোট দিয়ক কথা যথেষ্ট সহজ যদি শান্তি লাগে ভাবিছে এইখন চৰকাৰ ইমান অহংকাৰী ক্ষমতা তেওঁলোকে মূৰলৈ গুচি গৈছে আপোনালোকৰ যে দৈনিক জীৱনত আজি তেওঁলোকে হাত দিছে আপোনালোকৰ ঘূৰা ফুকাত আপোনালোকক বাধা দিছে যদি শান্তি লাগে তেতিয়া হাতৰ চিনৰ ওপৰত অহা 19 তাৰিখত ভোট দিয়ক আমাৰ উদ্দেশ্যটো হ'ল আমি ৰাইজৰ মাজত ৰাইজৰ হৈ আমি মাত পাতিবলৈ বিচাৰোঁ আমাক ৰাইজে কি কৈছে নৱপ্ৰজন্মই কৈছে আমাৰ স্কুল কলেজ যাবলৈ যাতায়াত ঠিক কৰক বাছৰ সুবিধা দিয়ক কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কৈছে আমাক অনলাইন কোচিং ফ্ৰী কৰি দিয়ক মহিলাসকলে কৈছে যে আমাৰ ঘৰখন মেৰামতি কৰিবলৈ দিয়ক আমাৰ ঘৰখন ভাঙা আছে ঘৰখন মেৰামতি কৰক মহিলাসকলে কৈছে আমাৰ নিবনুৱা যুৱকসকল আছে সেই নিবনুৱা যুৱকসকলক সংস্থাপিত কৰক আমি এইখিনি বাস্তৱিক বিষয় লৈ আমি ৰাজনীতি কৰিবলৈ বিচাৰিছোঁ বাগান অঞ্চলৰ ৰাইজে কৈছে চাওক ইয়াত আমাৰ খোৱা পানী নাই বিদ্যুতৰ এতিয়াও আমাৰ যথেষ্ট সমস্যা দলং নাই ৰাস্তা নাই এইখিনি লৈ আমি কাম কৰিবলৈ আহিছোঁ মই কোৱা নাই যে আমাৰ দিনত গোটেইখিনি কাম হৈ গ'ল বহুত হৈছে বহুত আৰু কৰিবলগীয়া আছে আৰু আমি আৰু কৰিবলৈ লৈহে আহিছোঁ আজি যে আপোনালোকক সুধি চাওক গোলাঘাট জিলাৰ ভিতৰত যদি আপোনালোকৰ কোনোবা চিনাকি আছে তো সুধি চাওক তাক মই যেতিয়া সাংসদ আছিলোঁ নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা কিমান বাগানত মই নিজে এম্বুলেঞ্চ কিনি দিছোঁ 30খন বাগানৰ ওপৰত মই নিজে এম্বুলেঞ্চ কিনি দিছোঁ 30খন আমাৰ কাম চোৱাৰ পিছতহে এইখন চৰকাৰ লাজ পাই অলপ দিন আগত এম্বুলেঞ্চ মুকলি কৰিছে ইমান দিন কৰা নাছিলে কোভিডৰ সময়ত কৰা নাছিলে কিন্তু কোভিড সময়ত মই দেখা পালোঁ ল'ৰা ছোৱালী আইসকল বয়োজ্যেষ্ঠসকল হস্পিটেল যাবলৈ এম্বুলেঞ্চ নাই তেতিয়া লগে লগে মই সিদ্ধান্ত ল'লোঁ কি নহয় বাগানৰ ভিতৰত যেতিয়ালৈকে মই আছোঁ এই এম্বুলেঞ্চৰ সমস্যা মই দূৰ কৰিম আজি বাগানৰ লৈ কিমান কেলেংকাৰী বাগানৰ শ্ৰমিকসকল মাটি পট্টা বিচাৰে ইমান বছৰৰ পৰা কাম কৰি আছে তেওঁলোকে আজি মাটি পট্টা বিচাৰে এতিয়া সেই মাটি পট্টা পাবনে নাপায় সেয়া লৈ এটা সন্দেহ কিয় কি এইখন চৰকাৰ অহাৰ পিছত এটাকৈ বাগান বিক্ৰী কৰি গৈ আছে এটাকৈ বাগান বন্ধ হৈ গৈছে এটিচি বাগান য'ত আগতে আমাৰ শ্ৰমিকসকলে সদায় দৰমহা PF গ্ৰেচুইটি পায় আজি সেই এটিচি বাগানত কিছু বাগানত আজি বৰদিন তেওঁলোকে উদযাপন কৰিব পৰা নাই ভোকত তেওঁলোকে মৰি গৈছে এম্বুলেঞ্চ বন্ধ হস্পিটেল বন্ধ আৰু কিয় কি যিহেতু অসমৰ বাগানৰ ওপৰত কিছু বিজেপি দলৰ নেতাসকলৰ চকু আছে তেওঁলোকে অসমৰ বাগানখিনি বন্ধ কৰি সেই বাগান মাটিটো এটা বেলেগ উদ্যোগ লৈ বিক্ৰী কৰিবলৈ বিচাৰে এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য তো এনেদৰে যদি বাগান বন্ধ হয় বেলেগ উদ্যোগ লৈ পৰিণত হয় তো বাগান শ্ৰমিকসকল পাত্তাটো বাদেই দিয়ক ভূমিহীন হ'ব হাজিৰা কৰিবলৈ বাধ্য হ'ব থাকে নাথাকে আপোনালোকৰ ভৱিষ্যত এটা ডাঙৰ সংকটত এটা পৰিব এয়া লৈ আমি মাত মাতিবলৈ বিচাৰিছোঁ কোনোবাটো লাগে যিজনে বাগানৰ হৈ দিল্লীত মাতি মাতিব পাৰে কোনোবাটো লাগে যে যিজনে এইখন যে কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিব পাৰে আৰু সেইকাৰণে বিশেষভাৱে আমাৰ বাগানৰ যুৱক যুৱতীসকল আইসকলে কৈছে যে আমি দল নাচাওঁ এইবাৰ আমাক এটা শক্তিশালী কণ্ঠ আমাক দিল্লী সদনত লাগে আৰু সেইকাৰণে চবে কৈছে যে যোৰহাট এবাৰ আমি জিকিম চবে বিচাৰিছে যোৰহাটৰ পৰা এটা শক্তিশালী কণ্ঠ সকলোৱে কৈছে যোৰহাট এবাৰ আমি জিকিম সৰু সৰু ল'ৰা ছোৱালী আহি কৈছে চিন্তা নকৰিব আপুনি জিকিবই সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে আহি কৈছে আপুনি জিকিবই বয়োজ্যেষ্ঠসকলে কৈছে আৰু চিন্তা কৰিবলৈ নাই তো সত্য ৰাইজ এই জয়টো আমাৰ জয় নহয় এই জয়টো হ'ব ৰাইজৰ জয় এই জয়টো হ'ব আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলৰ জয়
যিসকলে নিজৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰে এই জয়টো হ'ব আমাৰ যুৱকসকলৰ যিসকলে নিজৰ কলেজৰ অনুষ্ঠান আৰু উন্নত হ'বলৈ বিচাৰে এই জয়টো হ'ব বাগানৰ শ্ৰমিকসকলৰ যিসকলে নিজৰ বাগানটো সুৰক্ষিত হোৱাটো বিচাৰে এইকাৰণে আজি সমগ্ৰ ৰাইজ ওলাই আহি আজি প্ৰচাৰত নামিছে আৰু ময়ো আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আহা 15 দিন অলপ কষ্ট কৰি ঘৰে ঘৰে যাওক এইখিনি বাহিৰত যি হৈছে চিন্তা নকৰিব বাহিৰত তেওঁলোকে যিমানে মানুহক বাধা দিয়ক বা নিদিয়ক শেষত গৈ যদি আপোনালোকে অলপ কষ্ট কৰে এই বাগানৰ প্ৰত্যেক ৰাইজে হাতৰ চিহ্নত ভোট দি আমাক জয়যুক্ত কৰিব আৰু আপোনালোকৰ হাত আৰু শক্তিশালী কৰিব তো মই আৰু বিশেষ দিবলৈ ক'বলৈ বিচৰা নাই মই নিজৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰি ৰাইজৰ মাজত সেৱক হিচাপে থাকিবলৈ বিচাৰিছোঁ শিক্ষা চিকিৎসা সামাজিক আমাৰ পৰম্পৰা সংস্কৃতি কলা কৃষ্টি ইয়াৰ ওপৰত কাম কৰিবলৈ বিচাৰিছোঁ মোক আশীৰ্বাদ কৰক আৰু আহা 19 তাৰিখে ভোট দি জয়যুক্ত কৰক এইখিনি কথা কৈ মই ইয়াতে নিজৰ সমূহ ব্যাখ্যা সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই